অনেক দুৰ্যোগ লাকুৱাত বানৰ মাজতে ফাটিল এতিয়া অইলৰ পাইপ ONGC তেল খাদৰ পৰা নিৰ্গমন হৈ আছে এতিয়া তেল ONGC কলনীৰ 157 নম্বৰ তেল খাদত তেল নিৰ্গমন হৈ আছে ঘটনাস্থলীত বৰ্তমানে উপস্থিত হোৱা নাই কাৰিকৰী বিশেষজ্ঞৰ দল আন এক ভয়ংকৰ দুৰ্যোগ আহিব পাৰে তেল নিৰ্গমনৰ ফলত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় লোকসকল এফালে বানৰ তাণ্ডৱ আৰু তাৰ মাজতে ONGC তেল খাদৰ পৰা এতিয়া অহৰহ তেল নিৰ্গমন হৈ আছে উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত ভয়াবহ বানপানীৰ পৰিস্থিতি বানৰ কবলত এতিয়া আৰু বানৰ মাজতে লাকুৱা আৰু ONGC তেল খাদত তেল নিৰ্গমন হৈ সমগ্ৰ অঞ্চলত এতিয়া তেল বিয়পি পৰিছে খাৰুৱা তেল ONGC কলনীৰ সমীপতে 157 নম্বৰ তেল খাদত এই খাৰুৱা তেল নিৰ্গমনৰ ঘটনা সংঘটিত হৈছে যাৰ বাবে আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলে দেখিছে কেৱল চাৰিওফালে তেল আৰু তেল দিখৌ দিচাং নদীৰ ভয়াবহ বান পৰিস্থিতিৰ মাজত পাইপ ফুটি তেল নিৰ্গমন হোৱাত শংকিত জনতা স্থানীয় লোকসকলে খবৰ দিয়াৰ পিছতে বিভাগীয় কৰ্তৃপক্ষ আৰু কাৰিকৰী দল ঘটনাস্থলীত উপস্থিত হৈ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই তেলসমূহ এতিয়া বিয়পি পৰিছে আৰু যিকোনো মুহূৰ্তত হয়তো যিকোনো দুৰ্যোগ সংঘটিত হ'ব পাৰে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে এটা বৃহত্তৰ অঞ্চলত এই তেল বিয়পি পৰাৰ ফলত খাদৰ পৰা এতিয়া কি ধৰণে খাৰুৱা তেল নিৰ্গমন হৈ আছে সেয়াও ৰহস্যৰ আৱৰ্তত হয়তো বানপানীৰ সময়তে কোনো যান্ত্ৰিক বিজুতি সংঘটিত হ'ল বা দুৰ্ঘটনা সংঘটিত হ'ব পাৰে সেয়া এইটো স্পষ্ট নহয় কাৰিকৰী বিশেষজ্ঞ গৈ উপস্থিত হৈ পৰীক্ষা নিৰীক্ষা কৰিলে স্পষ্ট হ'ব কিন্তু কাৰিকৰী বিশেষজ্ঞৰ দলো এই মুহূৰ্তলৈকে গৈ পোৱা নাই উপস্থিত হোৱা নাই যাৰ বাবে এতিয়া শংকিত আতংকিত ৰাইজ এতিয়া খাৰুৱা তেল ঘৰে ঘৰে চৌহদে বাটে পথে এই ধৰণে বিয়পি পৰিছে পানীৰ মাজতে ৰাতিপুৱা মই হোৱাৰ পৰা মানে উঠি আহিছো তেতিয়া ইয়াত ওচৰত যিকেইজন মানুহে দেখিছিলে সেইকেইজনে মানে সেৱা কৰিলে সোনকালে ওলাই ক'লে এতিয়া আহিছো দেখিছো একদম পুৰা বক কৰি উতলি আছে আৰু যিটো তেল ওলাইছে মানে হালধীয়া একদম ফ্ৰেছ তেল তাৰ মানে আধা ঘণ্টামানৰ পাছতে মানে যেতিয়া ৰ'দটো আহি যোৱাৰ লগে গোটেই তেলখিনি মানে ক'লা হৈ পেলাই কুডেল অৰিজিনেল কুডেল যিটো আৰু বহুত বেছি মানে চেণ্ট মাৰিছে বিষয়াসকলক ক'লো কালি মানে তেওঁলোকে বিশেষ ৰেছপন্স নিদিলে কালি পাছবেলা টাইমত এনেকুৱা 3টা-4টা বজাত আহিছে মাত্ৰ লেবাৰ কেইজনমানে পঠিয়াই দিছে হাতত একো হাথিয়াৰ পত্ৰ নাই মানুহকেইটা আহিছে তেল চফা কৰিম বুলি আহিছে ক'লা হ'লে মানে এইখিনি গোটেই এৰিয়াত নাথাকে এইখিনি আৰু যিটো মানে গেছ মাৰিছে আমি আজিলৈকে ভাতৰ চৌ পাতিব পৰা নাই জ্বলোৱাই নাই খোৱা বোৱা নাই মানে এতিয়া সেই সিপাৰৰ ছাইডত মানে অকণমান অসুবিধা নোহোৱাকৈ মানে তেওঁলোকে তেনেকৈ আৰু পানী বটল এটা দিয়া নাই অনেক দুৰ্যোগ লাকুৱাত বানৰ মাজতে ফাটিল এতিয়া অইলৰ পাইপ ONGC তেল খাদৰ পৰা নিৰ্গমন হৈ আছে এতিয়া তেল ONGC কলনীৰ 157 নম্বৰ তেল খাদত তেল নিৰ্গমন হৈ আছে ঘটনাস্থলীত বৰ্তমানে উপস্থিত হোৱা নাই কাৰিকৰী বিশেষজ্ঞৰ দল আন এক ভয়ংকৰ দুৰ্যোগ আহিব পাৰে তেল নিৰ্গমনৰ ফলত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় লোকসকল এফালে বানৰ তাণ্ডৱ আৰু তাৰ মাজতে ONGC তেল খাদৰ পৰা এতিয়া অহৰহ তেল নিৰ্গমন হৈ আছে উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত ভয়াবহ বানপানীৰ পৰিস্থিতি বানৰ কবলত এতিয়া আৰু বানৰ মাজতে লাকুৱা আৰু ONGC তেল খাদত তেল নিৰ্গমন হৈ সমগ্ৰ অঞ্চলত এতিয়া তেল বিয়পি পৰিছে খাৰুৱা তেল ONGC কলনীৰ সমীপতে 157 নম্বৰ তেল খাদত এই খাৰুৱা তেল নিৰ্গমনৰ ঘটনা সংঘটিত হৈছে যাৰ বাবে আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলে দেখিছে কেৱল চাৰিওফালে তেল আৰু তেল দিখৌ দিচাং নদীৰ ভয়াবহ বান পৰিস্থিতিৰ মাজত পাইপ ফুটি তেল নিৰ্গমন হোৱাত শংকিত জনতা স্থানীয় লোকসকলে খবৰ দিয়াৰ পিছতে বিভাগীয় কৰ্তৃপক্ষ আৰু কাৰিকৰী দল ঘটনাস্থলীত উপস্থিত হৈ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই তেলসমূহ এতিয়া বিয়পি পৰিছে আৰু যিকোনো মুহূৰ্তত হয়তো যিকোনো দুৰ্যোগ সংঘটিত হ'ব পাৰে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে এটা বৃহত্তৰ অঞ্চলত এই তেল বিয়পি পৰাৰ ফলত খাদৰ পৰা এতিয়া কি ধৰণে খাৰুৱা তেল নিৰ্গমন হৈ আছে সেয়াও ৰহস্যৰ আৱৰ্তত হয়তো বানপানীৰ সময়তে কোনো যান্ত্ৰিক বিজুতি সংঘটিত হ'ল বা দুৰ্ঘটনা সংঘটিত হ'ব পাৰে সেয়া এইটো স্পষ্ট নহয় কাৰিকৰী বিশেষজ্ঞ গৈ উপস্থিত হৈ পৰীক্ষা নিৰীক্ষা কৰিলে স্পষ্ট হ'ব কিন্তু কাৰিকৰী বিশেষজ্ঞৰ দলো এই মুহূৰ্তলৈকে গৈ পোৱা নাই উপস্থিত হোৱা নাই যাৰ বাবে এতিয়া শংকিত আতংকিত ৰাইজ এতিয়া খাৰুৱা তেল ঘৰে ঘৰে চৌহদে বাটে পথে এই ধৰণে বিয়পি পৰিছে পানীৰ মাজতে ৰাতিপুৱা মই হোৱাৰ পৰা মানে উঠি আহিছো তেতিয়া ইয়াত ওচৰত যিকেইজন মানুহে দেখিছিলে সেইকেইজনে মানে সেৱা কৰিলে সোনকালে ওলাই ক'লে এতিয়া আহিছো দেখিছো একদম পুৰা বক কৰি উতলি আছে আৰু যিটো তেল ওলাইছে মানে হালধীয়া একদম ফ্ৰেছ তেল তাৰ মানে আধা ঘণ্টামানৰ পাছতে মানে যেতিয়া ৰ'দটো আহি যোৱাৰ লগে গোটেই তেলখিনি মানে ক'লা হৈ পেলাই কুডেল অৰিজিনেল কুডেল যিটো আৰু
বহুত বেছি মানে চেন মাৰিছে। বিষয়াসকলক ক'লো, কালি মানে তেওঁলোকে বিশেষ ৰেছপন্দ নিদিলে। কালি পাছবেলা টাইমত এনেকুৱা 3টা-4টা বজাত আহিছে, মাত্ৰ লেবাৰ কেইজনমানক পঠিয়াই দিছে, হাতত একো হাথিয়াৰ পত্ৰ নাই, মানুহকেইটা আহিছে তেল চফা কৰিম বুলি আহিছে। চলা হ'লে মানে এইখিনি গোটেই এৰিয়াত নাথাকে এইখিনি। আৰু যিটো মানে গেছ মাৰিছে, আমি আজিলৈকে ভাতৰ চৌ পাতিব পৰা নাই, জ্বলোৱাই নাই, খোৱা বোৱা নাই। মানে এতিয়া সেই সিপাৰৰ চাইডত মানে অকমান অসুবিধা নোহোৱাকে মানে তেওঁলোকে তেনেকে আৰু পানী বটল এটা দিয়া নাই।